চাওক অসমৰ আমাৰ দুৰ্ভাগ্য চবৰে অসমৰ মানুহৰ দুৰ্ভাগ্য যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইমান ডাঙৰ পদত আছে এজন মুখ্যমন্ত্ৰীৰ পদ আপোনালোকে এবাৰ ভাবি চাওকচোন ক'ত গোপীনাথ বৰদলৈ ক'ত বিমলা প্ৰসাদ চলিহা ক'ত মহেন্দ্ৰ মোহন চৌধুৰী ক'ত হিতেশ্বৰ শইকীয়া ক'ত তৰুণ গগৈ ডাঙৰীয়া বা গোলাপ বৰবৰা তাৰ তুলনাত আমাৰ দুৰ্ভাগ্য যে অসমত আমি এনে এজন ব্যক্তিক মুখ্যমন্ত্ৰী হিচাপে পাইছোঁ যিজন ব্যক্তিৰ পুনৰ মুখৰ লাগবান নাই বেবেৰিবাং কথা পাতি অসংলগ্ন কথা পাতি তেওঁৰ গোটেই পদটোৰে গৰিমা তেওঁ হ্ৰাস কৰি আছে মই এই কথাটো মোক অন্য জেগাটো সুধিছে সাংবাদিকসকলে বিজেপিৰ বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ যি শাসন সকলোৱে জানে যে তেওঁলোকে এটা সমান্তৰাল অৰ্থ ব্যৱস্থা স্থাপন কৰি লৈছে সেই অৰ্থ ব্যৱস্থাটো হ'ল নগদ টকা কালেকশ্যন কৰাৰ এটা অৰ্থ ব্যৱস্থা তেওঁলোকে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে চবফালে আজিকালি চিণ্ডিকেট ইকনমিটো অতি সুসংহতভাৱে তেওঁলোকে গঢ়ি তুলিছে তাৰ সৰ্বাধিনায়ক অসমৰ মুখ্যমন্ত্ৰীজন নিজেই ক'ৰবাত কয়লাৰ চিণ্ডিকেট ক'ৰবাত মাছৰ চিণ্ডিকেট আজি এতিয়া গম পাইছোঁ শ্ৰীৰামপুৰত হঠাতে চিণ্ডিকেট আৰম্ভ কৰিলে বাহিৰৰ পৰা যিমান কণী আহিছে কণীৰ ট্ৰাকৰ ওপৰত 1.5 লাখ 2 লাখ টকা তেওঁলোকে ল'বলৈ আৰম্ভ কৰিলে ফলত কণীৰ দাম আজি বৃদ্ধি পাইছে বজাৰত যিখন কণীৰ ট্ৰে আগতে 100 টকা আছিলে সেইখন এতিয়া 300 টকা হৈছে গতিকে এই যিটো তেওঁলোকে নগদ টকা আহৰণৰ যিটো চিণ্ডিকেট ইকনমি গতিকে তেওঁলোকতো টকাৰ পাহাৰৰ ওপৰত বহি থাকে আৰু সেই টকাৰ তেওঁলোকে ব্যৱহাৰ কৰে বিভিন্ন ক্ষেত্ৰত নিজৰ পৰিয়ালৰ সা সম্পত্তি বৃদ্ধি কৰিবৰ বাবে কেতিয়াবা দুষ্ট কামবিলাক কৰিবৰ কাৰণে বিৰোধী দলক দুৰ্বল কৰিবৰ কাৰণে টকা উপঢৌকন দি পেলাই সিন্ধিখনাৰ কাম কৰে কিন্তু কংগ্ৰেছ দলে অতীজৰ পৰা এটা পৰম্পৰা আছে মহাত্মা গান্ধীৰ দিনৰে পৰা যে আমাৰ যিবিলাক সাধাৰণ কৰ্মীসকলে বৰঙণি দিয়ে দলটো চলাবৰ কাৰণে যাৰ যি সামৰ্থ্য সেই সামৰ্থ্য অনুযায়ী এনেকুৱাও হৈছে অতীতত আপোনালোকে চাগে শৰৎ সিংহ ডাঙৰীয়া অসমৰ এজন মুখ্যমন্ত্ৰী আটাইতকৈ সৎ মুখ্যমন্ত্ৰী বুলি যে জনায় তেওঁ নিজে আত্মজীৱনীত লিখিছে যে দলটো তেতিয়া তেওঁ সভাপতি আছিলে দলটো চলাবৰ কাৰণে তেওঁ বিভিন্ন মানুহৰ ঘৰত গৈ পেলাই মুষ্টি ভিক্ষা কৰে বৰঙণি বিচাৰে কংগ্ৰেছ দলটোৱে নিজৰ দলীয় কাম কাজ চলাবৰ কাৰণে হয় দলীয় বৰঙণি দলীয় ব্যক্তিৰ পৰা যাৰ যি সামৰ্থ্য অনুযায়ী গ্ৰহণ কৰে উদাহৰণস্বৰূপে এতিয়া আমাৰ নিৰ্বাচনৰ আগতে আমাৰ 126টা সমষ্টিত আমাৰ যিবিলাক প্ৰাৰ্থী প্ৰত্যাশী আছে তেওঁলোকেও কংগ্ৰেছৰ প্ৰাৰ্থিত্ব পাবৰ বাবে আবেদন কৰাৰ লগতে ডিমাণ্ড ড্ৰাফটত চিণ্ডিকেটৰ হিমন্ত বিশ্বৰ চিণ্ডিকেটৰ দৰে নগদ টকা নহয় ডিমাণ্ড ড্ৰাফটত একাউণ্ট পে ডিমাণ্ড ড্ৰাফটত কংগ্ৰেছ দলৰ নামত জমা কৰিব লাগে আৰু স্বাভাৱিকতে আবেদন পত্ৰত গ্ৰহণ কৰোঁতে আমি গ্ৰহণ কৰিছোঁ হিমন্ত বিশ্ব শৰ্মাই নিজেও 2001 চনত 2006 চনত 2011 চনত যেতিয়া জালুকবাৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিলে তেওঁ কংগ্ৰেছৰ যিটো নিয়ম সেই নিয়ম অনুযায়ী তেওঁ আবেদন পত্ৰৰ লগত এটা ফিজ জমা কৰিছিলে সেই পৰম্পৰা এতিয়াও চলি আছে আৰু সেইটোক লৈ আমি গৌৰৱান্বিত কাৰণ এই পইচাৰে সৈতে আমি কংগ্ৰেছ দলৰ যি কেম্পেইন আছে বা বিভিন্ন খা খৰচ আছে সেই খা খৰচবিলাক বহন কৰিবৰ বাবে এনেধৰণৰে সৈতে অতি স্বচ্ছতাৰে সৈতে আমি এই ব্যৱস্থা আছে আৰু সেই ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ কিন্তু তেওঁলোকৰ দৰে মনে মনে নহয় তেওঁলোকৰ দৰে দিন ডকাইতি কৰি ডকা হকা দি এই চিণ্ডিকেটৰ ধনেৰে গুণ্ডা টেক্স কৰি পেলাই গোটেই চবতে এখন মাছৰ ট্ৰাক আহিলে 1.5 লাখ টকা মাৰ্ঘেৰিটাৰ পৰা যেতিয়া কয়লাৰ ট্ৰাক আহে অবৈধ কয়লা সেইখন কয়লা ট্ৰাকত 2 লাখ টকা দিব লাগে বৰাকৰ পৰা যিবিলাক বাৰ্মিজ চুপাৰী আহে এখন ট্ৰাকত 2 লাখ টকা দিব লাগে এইবিলাক তেওঁলোকে কালেক্ট কৰি পেলাই আনকি অকল সেয়াই নহয়